অসম পুলিচ নহয় বিজেপি বুলি লিখি লওক আপোনালোকে বিজেপি বুলি লিখক ইয়াত বিজেপি বুলি লিখক অসম পুলিচ নিলিখিব ইয়াত বিজেপি বুলি লিখক আপোনালোকে ডিজিপিক লক কৰিবলৈ আহোঁতে কিয় বাধা দিছে আমাক আমি ডিজিপিক লক কৰিবলৈ আহিছো আপোনালোক কিয় বাধা দিছে আমাক আপোনালোক হিমন্তৰ চাকৰ নেকি কংগ্ৰেছৰ প্ৰাৰ্থীক আৰক্ষীয়ে হাতত বন্দুক লৈ ভাবুকি দিয়াৰ পাছতো মই কাণত সোপা দি ঘৰত শুই থাকিব লাগিব নেকি মোৰ যদি প্ৰাৰ্থীবিলাকৰ ঘৰে ঘৰে গৈ ভাবুকি দিয়ে মই কি কৰিব লাগিব মই ঘৰত কি কাণত সোপা দি পেলাই চকুত ক'লা কাপোৰ বান্ধি শুই থাকিব লাগিব নেকি মই ৰাজীৱ ভৱনত অকলে বহি থাকিম নেকি প্ৰয়োজনত গুলি খাই মৰিম মই কি কৰিম ৰাজীৱ ভৱনত অকলে বহি থাকিম মই গুলি খাই মৰিম আপোনালোকৰ ইয়াত ডিজিপি কাৰ্যালয়ৰ সন্মুখত আৰক্ষীক ধমক ভূপেন বৰাৰ আপোনালোক বিজেপিৰ পুলিচ নেকি হিমন্তই অসম পুলিচৰ গাত কলংক সানিছে তেওঁ নিজে পুলিচ থানাত বন্দী হৈ আছিল হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচৰ গাত কলংক লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচৰ বেজত বিজেপি দেখাব বিচাৰিছে এই কথা অসমৰ ৰাইজে মানি নলয় হিমন্ত বিশ্ব শৰ্মা নিজে পুলিচ থানাত বন্দী হৈ আছিলে হয় বিজেপিৰ ভয় ভাবুকিত বিভিন্ন পঞ্চায়তত কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে বুলি সংবাদমেল যোগে বিস্ফোৰক অভিযোগ তুলিছিল কংগ্ৰেছে কংগ্ৰেছৰ বহু প্ৰাৰ্থীক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ বা আটক কৰি হাৰাশাস্তি কৰাৰো অভিযোগ কংগ্ৰেছ নেতৃত্বৰ যি প্ৰাৰ্থী হয় বিশেষকৈ কংগ্ৰেছ দলৰ তেওঁলোকে এনে ধৰণে উঠি পৰি লাগিছে আৰু পুলিচ বাহিনীক অতি নিৰ্লজ্জভাৱে আৰু পুলিচৰো কিছুমান বিষয়াই একাংশ বিষয়াই মূৰ চাহাবি কৰি পেলাই পাৱে পৰিহৰি এনেকুৱা ধৰণৰ তেওঁলোকে দেখুৱাই অত্যুৎসাহী হৈ পেলাই বিজেপি দলৰ হৈ পেলাই তেওঁলোকে কাম কৰিছে ইতিমধ্যে আমাৰ গোটেই অসমৰ পৰা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ গোটেই কথা কাণ্ড পুলিচে কেনেকে হেঁচা প্ৰয়োগ কৰিছে বিভিন্ন ধৰণৰ কথা কাণ্ড এইবিলাক আমাৰ ওচৰলৈ আহিছে মই মাত্ৰ 3টা বা 4টা উদাহৰণ দিব খুজিছো মধ্য অসমত বৰহমপুৰ যিটো বিধানসভা সমষ্টি তাৰ মাননীয় বিধায়ক হ'ল জিতু গোস্বামী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই সাগে সবকে ইতিমধ্যে অলিখিত আদেশ দিছে যে যেনে তেনে দেখুৱাব লাগিব যে কংগ্ৰেছৰ প্ৰাৰ্থী এইবিলাক এলেকাত যাতে নাথাকে যাতে কোনো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে সেই কাৰণে তেওঁলোকে এই ধৰণে এটা মডাছ অপাৰেণ্ডি কৰি লৈছে মই উদাহৰণটো দেখুৱাবৰ কাৰণে কৈছো বৰহমপুৰ বিধানসভা সমষ্টিত এটা জিলা পৰিষদৰ সমষ্টি আছে যমুনামুখ সেই যমুনামুখত আমাৰ কংগ্ৰেছ দলে প্ৰাৰ্থী থিয় কৰালে মহিলাৰ বাবে সংৰক্ষিত শ্ৰীমতী জুৰি দাসে যিদিনাখন মনোনয়ন পত্ৰ দাখিল কৰিছে সেই দিনাখনেই পুলিচে কামপুৰ থানাৰ পুলিচে কোনোবা এজন ধৰি অনা বাটৰ পৰা ধৰি অনা কৰিমুদ্দিন নে শামসুল নে কিবা তেনেকুৱা নামৰ ব্যক্তি এজনে পুলিচক বোলে এফআইআৰ দিলে এই জুৰি দাসৰ তেওঁৰ পতিৰ বিৰুদ্ধে এফআইআৰটো কি বোলে জুৰি দাসৰ পতিয়ে গৈ পেলাই সেই ব্যক্তিজনৰ পকেটৰ পৰা তেওঁৰ পইচাৰ বেগটো কাঢ়ি আনিবলৈ চেষ্টা কৰিছিলে বজাৰত সেইটো হ'ল এফআইআৰ ৰাতি 1টা বজাত 15-16 গৰাকী পুলিচ গৈ পেলাই জুৰি দাসৰ ঘৰ পালে তেওঁলোকে সোমাবলৈ নিদিলে গোটেই ঘৰটো বেৰি ধৰিছে পিছদিনাখন পুৱাই কোনো মতে জুৰি দাস আৰু তেওঁৰ পতিয়ে ঘৰৰ পিছফালেদি পলাই তেওঁলোকে যাতে পুলিচে ধৰিব নোৱাৰে গতিকে তেওঁলোকে গুৱাহাটীলৈ গুচি আহিলে গুৱাহাটীলৈ আহি পেলাই আমাৰ লগত যোগাযোগ কৰিলে আমি কলো যে নিৰ্ভয়ে যাওক আমি থাকিম লগত জুৰি দাস আৰু জুৰি দাসৰ পতি যেতিয়া ব্ৰহ্মপুৰলৈ ঘূৰি গ'ল কামপুৰলৈ লগে লগে পুলিচে জুৰি দাসৰ পতিক ধৰি বান্ধি কামপুৰ থানাত আবদ্ধ কৰি থাকিলে মই লগে লগে কথাষাৰ গম পাই পেলাই নিজে নগাঁও জিলাৰ এছপি স্বপ্নিল ডেকা আৰু ডিজিপি শ্ৰী হৰমিত সিঙক মই ফোন কৰিলো হৰমিত সিঙে মোক পঠিয়াই দিবলৈ ক'লে মই হোৱাটছআপত গোটেই কথাখিনি লিখি পেলাই তেওঁলৈ পঠিয়াই দিলো আৰু মোক তেওঁ আশ্বস্ত কৰিলে হৰমিত সিঙে
যে এই বিষয়ে এনকুৱাৰী কৰা হ'ব। ইতিমধ্যে জুৰি দাসৰ যিগৰাকী পতি হাজবেণ্ড তেওঁক ইতিমধ্যে 8 ঘণ্টা ধৰি থানাত বহুৱাই ৰাখিছে কামপুৰ থানাত, আৰু হেঁচা প্ৰয়োগ কৰিছে যে পুলিচে নিজে তাৰ যিজন OC সুৰজিৎ দত্তই নিজে কৈছে যে তোমালোকৰ এৰেষ্ট কৰিম, তোমালোকৰ অমুক কৰিম, তমুক কৰিম, তোমালোকৰ ট্ৰেভেল এজেঞ্চি আছে, স্বামীৰ বাণিজ্যিক প্ৰতিষ্ঠান ট্ৰেভেল এজেঞ্চি কোনো ধৰণৰ গণ্ডগোল থকা বুলি আমি প্ৰমাণ কৰি দিম। কোনো এজন অজ্ঞাত ব্যক্তিৰ পৰা যিজনে FIR দিছিলে জুৰি দাসৰ পতিয়ে 20,000 টকা কাঢ়ি আনিলে বোলে, এনেকুৱা ধৰণৰ ভুৱা অভিযোগৰ ভিত্তিত তেওঁক এৰেষ্ট কৰিব আৰু অহৰহভাৱে মানসিকভাৱে শাৰীৰিকভাৱে হেঁচা দিবলৈ আৰম্ভ কৰিলে পুলিচ থানাত পুলিচৰ OC জনে। যেতিয়া মই DGP ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিলো, DGP ডাঙৰীয়াই হেনো SP ডাঙৰীয়াক ক'লে স্বপ্নিল ডেকাই হেনো OC গৰাকীক নিৰ্দেশ দিলে আৰু বৰ গ্ৰাজিংলি OC গৰাকী সুৰজিৎ দত্তই ৰাতি 10:30 বজাত এই জুৰি দাসৰ পতিক এৰি দিলে কি হ'ব, আকৌ মাজৰাতি গৈ পেলাই পুলিচ তেওঁৰ ঘৰ পালেগৈ আৰু লগতে বিজেপি দলৰ সাংগু পাংগু বিজেপি দলৰ নেতা পালি নেতা গৈ পেলাই অহৰহভাৱে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। অৱশেষত নিজৰ প্ৰাণৰ ভয়ত এই জুৰি দাসে তেওঁৰ মনোনয়ন কংগ্ৰেছ দলৰ পৰা দিয়া মনোনয়ন পত্ৰ উঠাই ল'বলৈ ৰাজি হ'ল আৰু বিজেপি দলত যোগদান কৰাৰ কাৰণে ৰাজি হ'ল। এইটো হ'ল এটা ZPC বহৰমপুৰ সমষ্টিৰ, আনটো ZPC হ'ল আপোনাৰ বহৰমপুৰ ZPC। আগৰটো আছিলে একেটা বহৰমপুৰ বিধানসভা সমষ্টিতে, আগৰটো আছিলে যমুনামুখ, এইটো হ'ল বহৰমপুৰ ZPC। বহৰমপুৰ ZPCৰ মহিলাৰ বাবে সংৰক্ষিত আমাৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে পাৰভিন চুলতানা। এতিয়া পাৰভিন চুলতানাৰ হাজবেণ্ডক পুলিচে গৈ পেলাই এৰেষ্ট কৰিলে, ক'লে বোলে তেওঁ বোলে মাটিৰ দালাল, কোনোবাই বোলে অভিযোগ দিছে তেওঁ মাটিৰ দালাল, গতিকে পুলিচে তেওঁৰ ওপৰত আৰু ক'লে, পুলিচে আকৌ সদৰলৈ লৈ আহিলে, সদৰ থানালৈ নগাঁৱৰ, বোলে তেওঁৰ কিবা হত্যাকাণ্ডৰ গোচৰ আছে, নি পেলাই অহৰহভাৱে হেঁচা প্ৰয়োগ কৰিলে। পাৰভিন চুলতানাই অৱশেষত উপায়বিহীন হৈ প্ৰাণৰ ভয়ত তেওঁৰ প্ৰাৰ্থিত্ব উঠাই লোৱাৰ সিদ্ধান্ত ল'লে। এতিয়া তৃতীয়টো যিটো জিলা পৰিষদ, মই বহুত উদাহৰণ আছে, মই কেৱল আপোনালোকক কৈছো এটা বিধানসভা সমষ্টিতে 4টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত তৃতীয়টো হ'ল আমাৰ বৰ্ণালী দেৱী, যি বহৰমপুৰ বিধানসভা সমষ্টিৰ কঠীয়াতলী জিলা পৰিষদ। কঠীয়াতলী সমষ্টিৰ আমাৰ প্ৰাৰ্থী হ'ল বৰ্ণালী দেৱী। বৰ্ণালী দেৱীক অহৰহভাৱে যোৱা 3 দিন ধৰি মানসিকভাৱে অত্যাচাৰ কৰাৰ কাৰণে তেওঁৰ হাজবেণ্ডৰ সৈতে পলাই আহি আমাৰ বহৰমপুৰৰ যিজন ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট ৰঞ্জিত বৰাৰ ঘৰত ৰাতি আশ্ৰয় ল'লে আৰু ৰঞ্জিত বৰাৰ ঘৰত বহৰমপুৰত যোৱা নিশা মানে আজি পুৱা ৰাতি 1টা বজাত 3খন থানাৰ পুলিচ, কামপুৰ থানা, চামগুৰি থানা আৰু নগাঁও সদৰ থানা, প্ৰায় 50-60 জন পুলিচ গৈ পেলাই ৰঞ্জিত বৰাৰ ঘৰ ঘেৰি ধৰিলে আৰু ঘেৰি ধৰি পেলাই দাবী কৰিলে যে বৰ্ণালী দেৱী আপোনালোকৰ তাত আছে, বৰ্ণালী দেৱীক উলিয়াই দিয়ক। বৰ্ণালী দেৱী নাই বুলি কোৱাত তেওঁলোকে ক'লে যে আমি ভাঙি দিম আপোনালোকক, কিবা কি কয় বুলডোজাৰ তেনেকুৱা ধৰণৰ আছে নহয়, কিবা কিবি বুলডোজাৰ লৈ আহিলে ঘৰটো ভাঙি দিব। যিজন গাঁওবুঢ়া তেওঁক প্ৰেছাৰ দিলে যে ৰঞ্জিত বৰাৰ ঘৰত খানতাৰাজ কৰিবলৈ। ৰাতি 1টা বজাৰ পৰা 1:30 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে এইটো চলি আছে। অৱশেষত ওচৰৰ মানুহৰ চবেই সৈমান কৰিলে আৰু ৰঞ্জিত বৰাৰ ঘৰৰ পৰা বৰ্ণালী দেৱীক আৰু তেওঁৰ স্বামীক পুলিচ বাহিনীয়ে লৈ গৈ তেওঁলোকক কামপুৰ থানালৈ লৈ গ'ল। সেই একেই কামপুৰ থানাত তেওঁলোকক সেই একেজন পুলিচ বিষয়া সুৰজিৎ দত্ত ৰিভলভাৰ দেখুৱাই পেলাই কৈছে যে আপোনাৰ স্বামীক, বৰ্ণালী দেৱীক কৈছে, আপোনাৰ স্বামীক আমি এনকাউণ্টাৰ কৰি গুলিয়াই মাৰিম যদি আপুনি এই কংগ্ৰেছ দলৰ পৰা পদত্যাগ নকৰে, আপুনি যদি আপোনাৰ মনোনয়ন পত্ৰ উঠাই নলয়। বৰ্ণালী দেৱী বৰ সাহসী মহিলা, তেওঁ ক'লে মাৰি দিয়ক, মই মৰিবলৈ আছো, আপুনি মোক এতিয়াই গুলিয়াই মাৰক থানাৰ ভিতৰত। আৰু সেইটো কথা তেওঁৰ মোবাইলত কোনোমতে তেওঁ এইটো অন কৰি ৰাখিছে যাতে আমি শুনিব পাওঁ, আমাৰ সভাপতিয়ে শুনি আছে। যেতিয়া বৰ্ণালী দেৱীয়ে এইবিলাক কথা ক'লে
তেতিয়া পুলিচে আকৌ বেলেগে গৈ বৰ্ণালী দেৱীৰ যিজন প্ৰপ'জাৰ সেই প্ৰপ'জাৰজনক গৈ পেলাই ধৰি আনিলে আৰু প্ৰপ'জাৰজনক এনেধৰণে গৈ পেলাই হাৰাশাস্তি কৰিলে, ধমকি দিলে যে প্ৰপ'জাৰজনে অৱশেষত গৈ পেলাই তেওঁ এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি তেওঁৰ যে সমৰ্থন নাই সেইটো লিখি দিলে। মই মডাছ অপাৰেণ্ডেটো দেখুৱাইছো, এনেকুৱা আপোনালোকক দিম কেইবাটাও উদাহৰণ। চতিয়া, দৰঙত আমাৰ যিজন আমাৰ জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্টক বিধায়কজনে চতিয়াৰ নেতৃত্বত 200জনীয়া বিজেপি গুণ্ডা বাহিনীয়ে গৈ পেলাই আক্ৰমণ কৰিলে, যিজন আমাৰ যিজন জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট দাদুল বৰকটকী তেওঁ গৈ পেলাই হস্পিটেলাইজ হ'ব লগা হ'ল। এই সংবাদমেলৰ পাছতেই ৰাজীৱ ভৱনৰ পৰা উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ খোজকাঢ়ি ডিজিপিক সাক্ষাতৰ বাবে গৈছিল কংগ্ৰেছৰ কেইবাগৰাকী নেতৃত্ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত যোৱা দলটোক আৰক্ষী বাহিনীয়ে আধা বাটতে বেৰিকেড লগাই আবদ্ধ কৰে। কিন্তু বেৰিকেডৰ সুৰুঙাৰে কংগ্ৰেছ নেতৃত্ব ডিজিপি কাৰ্যালয়লৈ যাব ধৰাত আৰক্ষীয়ে টানি আজুৰি চুচুৰাই লৈ যায় আৰু সাক্ষাতত বাধা প্ৰদান কৰে। আৰক্ষীৰ সন্মুখতে ভূপেন বৰাৰ স্পষ্ট কথা, এপিৰ সলনি কান্ধত বিজেপি লিখক অসম আৰক্ষীয়ে। বিজেপিৰ হৈ কাম কৰিছে অসম আৰক্ষীয়ে। কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত বিজেপিৰ লগতে আৰক্ষীৰ অত্যাচাৰ দেখিও চকুত ক'লা কাপোৰ বান্ধি শুই থাকিব লাগিব নেকি বুলিও প্ৰশ্ন ভূপেন বৰাৰ। অসম পুলিচ বিজেপিৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ হ'ব নোৱাৰে বুলি আৰক্ষীয়ে কিয় স্পষ্টকৈ ক'ব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰা। আপোনালোকৰ ৰচিসকলে বন্দুক লৈ 10জন-20জনকে পুলিচ লৈ মোৰ যদি প্ৰাৰ্থীবিলাকৰ ঘৰে ঘৰে গৈ ভাবুকি দিয়ে মই কি কৰিব লাগিব? মই ঘৰত কি কাণত খোপা দি পেলাই চকুত ক'লা কাপোৰ বান্ধি শুই থাকিব লাগিব নেকি? কোনো পৰলে MP নগাঁৱত ঘৰে ঘৰে গৈ যেতিয়া পুলিচে আমাৰ কেন্দ্ৰবিলাকক ধমকি দি আছে, থানাত নি পেলাই দাদাগিৰি কৰি আছে, কোনো পৰলে কি কৰিব লাগিব? চকুত ক'লা কাপোৰ বান্ধি কাণত খোপা দি মোবাইল বন্ধ কৰি শুই থাকিব লাগিব নেকি? আপোনালোকে আমাক কি কৰাটো বিচাৰিছে? আপোনালোকে কিয় ক'ব নোৱাৰে যে অসম পুলিচ বিজেপিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ হোৱা নাই বুলি? ৰাজনীতি ভূপেন বৰাই সৃষ্টি কৰা বস্তু নহয়। ৰাজনীতি দেশৰ সংবিধানৰ স্বীকৃত, গণতন্ত্ৰ দেশৰ সংবিধান স্বীকৃত। আপোনালোকৰ ইয়াত অশোক স্তম্ভ লগোৱা আছে, মোৰ নাই। অশোক স্তম্ভ আপোনালোকে বিজেপি আছে নেকি? অশোক স্তম্ভ কংগ্ৰেছৰ আছে নেকি? অশোক স্তম্ভৰ তলত বিজেপি কিয় লিখিব? আপোনালোকে উত্তৰ দিব লাগিব। এনেকে নাবাদিব কোনোবাই চবে মৰিবলৈ ভয় কৰে বুলি। কংগ্ৰেছৰ সভাপতি হোৱাৰ দিনাখন শপত লৈছো, এই দলটোৰ আত্মসন্মান, মোৰ দেশৰ মানুহৰ গণতান্ত্ৰিক সাংবিধানিক অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে সকলো পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতিবাদ আমি কৰিম। হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচৰ গাত কলংক লগাব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাই অসম পুলিচৰ বেজত বিজেপি দেখাব বিচাৰিছে। এই কথা অসমৰ ৰাইজে মানি নলয়। হিমন্ত বিশ্ব শৰ্মা নিজে পুলিচ থানাত বন্দী হৈ আছিলে, নিজে পুলিচক তই পুলিচ বুলি কয়। আজি অসম পুলিচৰ খাকী পোছাকত তেওঁ বিজেপিৰ বেজ লগাব বিচাৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থীবিলাকক তেওঁ ঘৰে ঘৰে গৈ পুলিচ লগাই দাদাগিৰি কৰি ধমকি দি প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিবৰ কাৰণে বাধ্য কৰিছে। অসমৰ জনসাধাৰণৰ মুখামুখি হ'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ সাহস নাই। চিণ্ডিকেট, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, এই কথা মানি লোৱা নহ'ব। অসমৰ থানাই তীব্ৰ প্ৰতিবাদ হ'ব। অচিৰ কিমান দাদাগিৰি আছে, পুলিচ যদি বিজেপিৰ স্বৈৰাচাৰীতন্ত্ৰক সমৰ্থন কৰে অসমৰ ৰাইজে ইয়াৰ বিচাৰ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ নগাঁও জিলাত পঞ্চায়তত কংগ্ৰেছ প্ৰাৰ্থীসকলক আৰক্ষী আৰু বিজেপি নেতাই দেখুওৱা ভয় ভাবুকিৰ পাছতে কংগ্ৰেছ নেতৃত্ব ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।